जों जोबोर मोजां मोनदों ज' बिटिआर गभर्नमेन्टनिफ्राय जे मोनसे प्रग्राम लादो दिनैना बियो जोबोद एकदम बाख्नायथाव आरो जोंनि फरायसाफोरनि थाखायनो जोबोद मोजां जादों जायफोरा दासान्दि सिलाइ मेसिन सोलोंगासिनो दं आरो जायफोरा कमप्लिट जाबाय बिथांमोनखौबो जों बेहाय लिंहरनाय जादोंमोन बाहागो लानो थाखाय थ' बिथांमोनाबो फैनानै जोबोद मोजां मोनदों बिथांमोननि जे गाइडलाइन बेफोरखौ खोनासंनानै थ' जोबोद मोजां नांदों आरो दिनै फ्रियावनो कर्स ट्रेनिं आरो 3 month फ्रि ट्रेनिं आरो बिटिसि गभर्नमेन्टनिफ्राय एनआरडिएस मेनेजमेन्ट प्राइभेट लिमिटेडआ बेखौ सालायगासिनो दं आरो मा रोखोमनि ट्रेनिंआ जों सिलाइ मेसिननि 3 month आरो कम्पिउटार डाटा एन्ट्रि अपारेटर बे मोननैखौ सालायगासिनो दं दा बर्थमान आरो बट फार्मिं आरो फिसारिस आरो पिगारि बे मोनथामखौबो जों दा प्रसेस खालामदों सानैसोनि उनावनो क्लासाबो सोलिसिगोन दिनै हाबाफारियाव जोंनि एनआरडिएस सिनियर सेकेन्डारि एनआरडिएस ग्रुपनिफ्राय जेनेरेल सेक्रेटारि दंमोन आरो सासे जोंनिया देरहासार नार्जारि सार कमगरे सार बेनिफ्राय फैदों बिथाङा आरो जोंनियाव गाहाय प्रिन्सिपाल सार दंमोन जोंनि एनआरडिएस जुनियर कलेज टुर्नामेन्टनिफ्राय आरो समाज सिबियारि बिथांमोन दंफैयो আজিৰ এই অনুষ্ঠানটো বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ উদ্যোগত ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ অধীনত এনআৰডিএছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ সহযোগত ধমধমাৰ ওচৰৰ গড় ভিতৰত অনুষ্ঠিত হয় ইয়াত আহি সঁচাকৈ ভাল লাগিছে এজন সবল ব্যক্তি হিচাপে মই আজি উপস্থিত আছিলোঁ আৰু ইয়াত থকা ছাত্ৰ ছাত্ৰীসকল অভিভাৱকবৃন্দ আৰু বিভিন্ন ব্যক্তিক লগ পাই তেওঁলোকৰ লগত উদ্যমিতাৰ সম্পৰ্কে আৰু এজন উদ্যমী হ'বৰ বাবে কি কি বৰ্তমান সময়ত দৰকাৰ আৰু আমি আমাৰ এই অঞ্চলবিলাকৰ পৰা ওলাই কেনেদৰে এটা উদ্যোগৰ সৃষ্টি কৰিব পাৰোঁ কেনেদৰে আমি এমপ্লয়মেণ্ট নিয়োগৰ সৃষ্টি কৰিব পাৰোঁ আৰু কেনেদৰে নিজে কেনেকৈ স্বনিয়োজিত হ'ব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰোঁ আৰু এজন কেৰিয়াৰ বিশেষজ্ঞ হিচাপে মই ইয়াত মোৰ মতামত ৰাখোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিছু কথা ক'বলৈ যত্ন কৰোঁ যে তেওঁলোকে কিদৰে নিজকে প্ৰস্তুত কৰিব আৰু কিদৰে আগুৱাই যাব এই কাৰ্যসূচী সফল হওক এলানি কাৰ্যসূচী বিটিচিত তেওঁলোকে অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু আমি সঁচাকৈ জানি আনন্দিত হৈছোঁ আৰু তাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছোঁ এই অঞ্চলৰ সকলো ব্যক্তিলৈকে শুভেচ্ছা থাকিলে আৰু মূলতঃ বিটিচিৰ চিফ মহোদয় আৰু ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট এনআৰডিএছ গ্ৰুপৰ সমূহ কৰ্মবৃন্দ সকলোলৈকে আমি শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা অনুষ্ঠান হৈ থাকক আৰু এই অনুষ্ঠানবিলাকৰ পৰাই মই আশা কৰোঁ ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাব যিসকলে গৈ এগৰাকী উদ্যোগী হ'ব উদ্যমী হ'ব আৰু তেওঁলোকে আমাৰ অৰ্থনীতিত বিশেষভাৱে অৰিহণা যোগাবলৈ সক্ষম হ'ব এইখিনি মোৰ ক'বলৈ কৰ্মসংস্থাপন পাব পাৰে মই এটা কথা কৈছোঁ যে আমাৰ যি ৰুৰেল এৰিয়া গ্ৰাম্যাঞ্চল ইয়াত বিভিন্ন ধৰণৰ কাম কাজ হ'ব পাৰে প্ৰথম কথা মই ক'লোঁ যে ইয়াতে কেঁচা সামগ্ৰী আমি যিবিলাক পাওঁ তাৰ আমি সঠিক ব্যৱহাৰ কৰি আমি ভালদৰে তাক এটা উদ্যোগৰ সৃষ্টি কৰিব পাৰোঁ ধৰক এতিয়া ইয়াতে বাঁহ আৰু কাঠৰ যথেষ্ট উৎপাদন হয় আছে গতিকে আমি ইয়াতে ফাৰ্ণিচাৰৰ কিছু উদ্যোগ কৰিব পাৰোঁ ঠিক তেনেকৈ ইয়াতে যথেষ্ট ভূমি আছে যিবিলাক পতিত ভূমি হৈ আছে যিবিলাক ভূমিত বিশেষ কাম কাজ হোৱা নাই তাত আমি পল্ট্ৰি ফাৰ্মিং কৰিব পাৰোঁ তাত আমি লেয়াৰ ফাৰ্মিং কৰিব পাৰোঁ তাত আমি ভালদৰে বিজ্ঞানসন্মতভাৱে হাইড্ৰ'প্ৰনিক এৰ'প্ৰনিক এনেকুৱা ধৰণৰ কিছুমান খেতি বাতিৰ কাম কৰিব পাৰোঁ আৰু সেইবিলাকৰ কাৰণে এটা ভাল সময় কি গভৰ্ণমেণ্ট চৰকাৰ এতিয়া যথেষ্ট ইণ্টাৰেষ্টেড আমাৰ কেন্দ্ৰীয় হওক ৰাজ্যিক চৰকাৰ হওক বা আমাৰ কাউন্সিল হওক সকলোৱে ইয়াত বিনিয়োগ কৰি আছে ইয়াত মানুহক উৎসাহিত কৰি আছে আজিৰ তাৰিখত বেংক আৰু বিভিন্ন ধৰণৰ চৰকাৰী স্কিম যেনেকৈ আমাৰ উন্নতি স্কিম চলি আছে এতিয়া অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত তাৰ জৰিয়তে বিভিন্ন ধৰণৰ ছাবচিডি দিয়া হৈছে গতিকে এই সমূহৰ লাভ লৈ তেওঁলোকে নিজকে দক্ষ কৰি নিজৰ যি চেষ্টা এই চেষ্টা ৰাখিলে ইয়াতে বিভিন্ন ধৰণৰ উদ্যোগ কৰিব পৰা যাব প্ৰধানতঃ কৃষিভিত্তিক উদ্যোগ হ'ব তাৰপিছতে আমাৰ ইয়াতে টুৰিজিম ৰিলেটেড পৰ্যটন ৰিলেটেড আমাৰ উদ্যোগ হ'ব কৃষি বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ ভাৰ্টিকেল আছে কৃষিত যেনেকৈ আমাৰ ইয়াতে মৌ পালন ভালদৰে হ'ব পাৰে তাৰপিছতে ইয়াতে পশুধনৰ লগত জড়িত সকলো ধৰণৰ মানে প্ৰডাকশ্যনে ইয়াত হ'ব পাৰে
আৰু যেনেকৈ মই ক'লোঁ যে ফাৰ্নিচাৰ এটা উদ্যোগ ইয়াত হ'ব পাৰে, তাৰপিছতে ইয়াতে হস্ততাঁত বস্ত্ৰশিল্পৰ ওপৰত বহুত কাম হ'ব পাৰে, যিবিলাকৰ পটেঞ্চিয়েল আছে। আৰু মানুহবিলাকে কিমান ধুনীয়া ড্ৰেছ পাতি কৰি আহিছে ইয়াতে, আৰনাই দখনা হওক, মেখেলা চাদৰ হওক, এইবিলাক এৰিয়াৰ পৰা আমাৰ হাতত শিপিনীও আছে। আৰু ভাল কথা এটা মই গম পালোঁ, NRDSৰ জেনেৰেল ছেক্ৰেটেৰী ইয়াত আছিলে, তেখেতে নাৰ্জাৰী ডাঙৰীয়া, তেখেতে এটা কথা ক'লে যে ইয়াতে যিসকলক শিপিনীৰ প্ৰশিক্ষণ দিয়া হৈছে তেওঁলোকক এটা চিলাই মেচিনো দিয়া হৈছে। এইটো নহয় যে তোমালোকে শিকা আৰু গৈ পেলাই কৰা, এইটো নহয়, তেওঁলোকৰ হাতত কিবা এটা দিছেও যাতে তেওঁলোকে কামটো ভালদৰে কৰিব পাৰে। আৰু যেনেকৈ ইলেক্ট্ৰিচিয়ানৰ যদি কাৰোবাক ট্ৰেইনিং দিয়া হৈছে, তেওঁলোকক এটা ইলেক্ট্ৰিচিয়ানৰ কিট দিয়ক, প্লাম্বাৰৰ কাম কৰিব যদি শিকাইছে প্লাম্বাৰৰ কিট এটা দিয়ক। ঠিক তেনেকৈ আমি মানুহক আগুৱাই নিব লাগিব। আৰু বিভিন্ন ধৰণৰ উদ্যমী ইয়াতে সৃষ্টি হ'ব আৰু হৈ আছে। আৰু মই উৎসাহ দেখি আনন্দিত হৈছোঁ। আচলতে সকলোৱে দেখিছোঁ যে ইয়াত যথেষ্ট উদ্দীপ্ত আছে, যিখিনি আমাৰ উদীয়মান যুৱক যুৱতী আছে তেওঁলোক যথেষ্ট উদ্দীপ্ত হয়, তেওঁলোকৰ তেজস্বিতা আছে আৰু তেওঁলোকৰ যথেষ্ট পটেঞ্চিয়েল আছে, তেওঁলোকে পাৰিব। আৰু সেই শুভেচ্ছা থাকিল। আৰু আমাৰ ফালৰ পৰা এজন সমল ব্যক্তি হিচাপে বা বিশেষজ্ঞ হিচাপে যদি কিবা দৰকাৰ হয়, কিবা তথ্যৰ দৰকাৰ হয়, তেতিয়া আমি সদায় দিবলৈ সাজু আছোঁ। আৰু কাৰোবাক যদি স্পেচিফিক কেতিয়াবা গাইডলাইন দৰকাৰ হয়, তেতিয়াও আমি যিমান পাৰি ব্যক্তিগতভাৱে সহায় কৰিবলৈ আমি সাজু। ধন্যবাদ আপোনালোকলৈ।